ইতিমধ্যে আমি সংকল্পবদ্ধ যে আহা বিধানসভা নিৰ্বাচনত আমি সকলোৱে একত্ৰিত হৈ বিৰোধী দলসমূহ আমি একত্ৰিত হৈ আগবাঢ়ি যামগৈ। আমাৰ ইতিমধ্যে আমাৰ সিদ্ধান্ত যে 100 সিট 100খন আসনৰ ওপৰত কংগ্ৰেছ দলে প্ৰতিদ্বন্দ্বিতা কৰিব আৰু বাকীকেইখন আসনৰ ওপৰত আমাৰ বিৰোধী দলসকলৰ মাজত তেওঁলোকৰ মাজত আলাপ আলোচনাৰ যোগেদি আমি ভাগ ভাগ কৰিম। কিন্তু 100 আসন ওপৰত কংগ্ৰেছ দল নিজে নিজৰ প্ৰাৰ্থীৰ যোগেদি প্ৰতিদ্বন্দ্বিতা চলাব। আমাৰ কোনো ধৰণৰ আমাৰ প্ৰাৰ্থী লৈ আলোচনা হোৱা নাই। যোৱাকালি ভূপেন বৰা ডাঙৰীয়া ইতিমধ্যে আপোনাক দেখিছে, আপোনালোকৰ সন্মুখত উপস্থিত। ভূপেন বৰা ডাঙৰীয়া আৰু অখিল গগৈ ডাঙৰীয়াৰ মাজত এটা ভাল বাৰ্তালাপ হ'ল। আকৌ মই পুনৰ দোহাৰিছোঁ যে কংগ্ৰেছ দল 100খন আসনৰ ওপৰত আমি প্ৰতিদ্বন্দ্বিতা কৰিম আৰু বাকীকেইটা আসনৰ মাজত কেনেদৰে ভাগ ভাগ হ'ব আলাপ আলোচনাৰ যোগেদি সেইকেইটা আপোনালোকে ৰাইজৰ মাজত আনুষ্ঠানিকভাৱে ফলাফল আপোনালোকে দেখা পাব। পুনৰবাৰ কৈছোঁ যে যি আমাৰ সিদ্ধান্তটো সামূহিকভাৱে আলাপ আলোচনাৰ যোগেদি সিদ্ধান্তটো লোৱা হ'ব।